Assalamualaikum everyone. Hi, this is Shakibul Hasan. Welcome back to my Facebook page. तो আজি মই দেখুৱাম আমাৰ লগৰ এটা ই মুড়িৰ দোকান দিছে তা খুদিম কেনেকুৱা সেল বাতি চলি আছে কেনেকুৱা চলি আছে সেল বাতি সেল তো মোটামুটি তামাম ভাল হৈ আছে আৰু মানুহ কিমান হৈছে ইয়াত মানুহ তো তামাম মানুহ হৈছে প্ৰায় 10000 মান হ'ব আমাৰ ইয়াত সেল বাতি প্ৰথম আইছে মানে মেলা 10 টকাৰ কিমান কে দিয়ে হ্যাঁ 10 টাকার পুস্কা 6টা পানি 10 টাকা তার পিছত 10 টাকার মুড়ি ডিম লোৱাকে আৰু এজন আছে আমাৰ লগতে এই যায় কি মুড়ি নাম কি বনা আছে তো সেল কৰি কেনে লাগিছে ভালে লাগিছে ভাল লাগে তো ঠিক আছে এতিয়া মানে খাইছাম কেনে টেস্ট হয় এতিয়ালৈকে খোৱা নাই টেস্ট বা কেনে হয় 10 টাকা দিয়া 10 টাকা খাব বহুত মানুষ আছে ইয়াত এই দুটা মানে শেষরা দুটা আছে 10 টাকার মুড়ি খাওয়ার কারণে রকি আছে তো সাম টেস্ট বা কেনে হয় এতিয়া সাম 10 টাকার মুড়ি খাই তো 10 টাকার মুড়ি দিয়া তো 10 টাকার মুড়ি লৈছো হৈ যায় টেস্ট বহুত ধুনীয়া হৈছে আৰু বহুত মানুহ আহিছে ইয়াত চাব পাৰে আপোনালোকে মুড়িটো বহুত টেস্ট হৈছে আপোনালোকে খাব পাৰে এইটো অসম বুলি ক'লে ভুল নহ'ব তো আপোনালোকে আহক 10 টাকাৰ মুড়ি খাওক আৰু এনজয় কৰক ভাল লাগিব এই মামা পানী লৈছে তো পিছত লগ পাম যিটো নহওক মুড়িটো খোৱা হ'ল এতিয়া লগ পাইছো আমাৰ গাঁৱৰ এজন মানে বিখ্যাত ইউটিউবার তেখেতক মই কিবা এটা ক'বলৈ বিচাৰিছো যাতে মানে আমাক মেলাৰ বিষয়ে অলপ মানে বৰ্ণনা দিয়ে মেলাৰ বিষয়ে আৰু কি কম মেলাৰ বিষয়ে ক'বলগীয়া কথা এইখিনি আছে আমি আজিকালি মানে আমাৰ গাঁৱত যে মেলা চাই আছো মানে মিনা বজাৰ এইখিনি বস্তু মানে আগত মানে বস্তু আমি বিচাৰি পোৱা নাছিলো টাউনত হৈছিল কৰবাত হৈছিল বস্তুটো আজিকালি যে আমাৰ গাঁৱত আহিছে এই বস্তুটো মানে কল্পনাৰ বাহিৰৰ কথা হৈ গৈছে মানে এক কথাত ক'বলগীয়া হ'লে মেলা যিবিলাকে কৰে সেই মালিক বা মেনেজাৰ বিলাকৰ আজিকালি বাদ নোহোৱা হৈ গৈছে সেইকাৰণে আমাৰ গাঁৱে গাঁৱে মানে আণ্ডাৰ বেপাৰীৰ নিচিনা ফুৰি আছে আৰু এটা ইয়াৰ দুখৰ কথা এটা মেলা আহিলেই ইয়াৰ মাজত কি হয় ডিস্কো ধামাকা হয় মানে এই বস্তুটো মই নিজৰ ফালৰ পৰা বেয়া পাওঁ আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ভাবে মই নাজানো কিন্তু সব বস্তুখিনিয়ে মোৰ ভাল লাগে অকল ডিস্কোটোৰ কাৰণে মই বেয়া পাওঁ আজি এটা ভিডিঅ' মই বনাইছো মানে আহ্বান ৰাখিছো যদি ডিস্কো নহয় আপোনালোকে আহি যাব আগন্তুক দিনবিলাকো মানে হয়তো 10-15 দিন মান একেৰাহে থাকিব আৰু মানে আমি শুনা মতে আপোনালোকে আহি যাব টেনশ্যন নাই আজি ডিস্কো নাই আমি গোটেইখিনিয়ে মানে মেলা চাই আছো ভালদৰে আৰু আমাৰ বিআই আমাৰ বন্ধু বিআই ফাৰ্মাচিষ্ট ই কিবা ক'ব ঠিকে আছে কথাবিলাক সঁচা কথা কৈছে মানে আমাৰ ইয়াত মেলা এতিয়ালৈকে আমি জন্ম হোৱাৰ পিছত অহা নাই নতুন আহিছে সেইকাৰণে মানুহবিলাকো গোট খাইছে বহুত মানে মাইকী মানুহ আহিছে মতা মানুহ আহিছে বুঢ়া মানুহ আহিছে তে আমাৰ বিআইক ধন্যবাদ জনাইছো এইখিনি কথা সঁচা কথা কোৱাৰ কাৰণে তো আৰু এজন ইউটিউবাৰ আছে আমাৰ গাঁৱৰে খুৰা কেনে লাগিছে খুৰা দিয়ক মোৰ এনেকুৱা লাগিছে যে মই হাৰ পাইছো টোপনিৰ পৰা মানে এনেকুৱা পৰিস্থিতি আমাৰ গাঁৱত হ'ব আমি কল্পনাই কৰা নাছিলো ইমান ভিতৰুৱা ঠাইত এনেকুৱা মেলা লৈ আহিছে আমি কল্পনাৰ বাহিৰত এইটো সঁচা অৰ্থত ভাল লাগিছে মোৰ এনেকুৱা লাগি আছে আৰু যে এই মেলাবিলাকত ভাত নাই চাগে ভাত নাইকিয়া হৈ গৈছে ইমান ভিতৰত আহিছে কালি আৰু ভিতৰত যাব তাৰ গ্যাৰান্টি নাই যেকেই নহওক তো ভিতৰৰ অঞ্চলত আহিছে আপোনালোকে চাব আহক ইহঁতক সহযোগিতা কৰক কিয়নো বহুত টকা খৰচ কৰি আহিছে বৰষুণৰ বতৰ বহুত বেয়া বতৰ আমি ছাপোৰ্ট কৰিলে ইহঁতৰ অলপ লোকচানটো নহয় যাতে কাৰণ সিহঁতৰতো মানুহ সাপোর্ট কৰিব লাগে সবাই আহিছে যেতিয়া ইমান ভিতৰৰ অঞ্চলত গতিকে আমি সবাই মিলি জুলি ইহঁতক সাপোর্ট কৰো আহিব সবাই মেলা চাব থাকিব 10-15 দিন ঠিক আছে আহিব আপোনালোকে আৰু এই আপোনালোকক দেখাম নাগৰতলা ব্ৰেক ডান্স সব কেটা দেখাম ঠিক আছে
टिकट बच्चा जल्दी टिकट बच्चा लास्ट शो जने टिकट बच्चा लास्ट शो जने टिकट करने खुला है जल्दी करो मिस्टर रेडी रेडी रैंडम ग्रुप बैक जल्दी करो टिकट मिस्टर जल्दी जल्दी टिकट लास्ट शो मात्र 50 টাকার বিনিময়ে দেখতে পাচ্ছেন এই সমাচার কমেন্টে সাউন্ড দাও जल्दी करो আমাদের লাস্ট শো জনে টিকিট কাটার খোলা আছে লাস্ট শো মাত্র 50 টাকার বিনিময়ে দেখতে পাচ্ছেন আমাদের বাহ টাকা কাটিতে দেয় দেখতে পাচ্ছেন কোমর হিলা হিলা দেখ লাস্ট শো দেখতে পাচ্ছেন মাত্র 50 টাকার বিনিময়ে रेडी लास्ट शो जने लाइव Hai